দেখোন পথাৰলৈ গৈছিলি হ'বলা খুৰী এই দেউতাই হাল বাই আছে যে তাকে পথাৰৰ পৰা আহিলোগৈ আপুনি কি ভাত দিব যায় নেকি খুৰাৰে হাল বাই আছে যে তাকে ভাতকেইটা দি থৈ আহোঁগৈ তই পিছে গুচি আহিলি যে আৰু ৰচোন তোৰ ভাল খবৰ এটা শুনিছোঁ দেখোন সঁচানে মিছা পিছে খুৰী কোনটো বা কি বা ভাল খবৰৰ কথা কৈছে তোৰ ভাল খবৰ আকৌ তোৰ বোলে চাকৰি হ'ল গোটেই গাঁৱৰ ৰজনজনাই কৈছে তোৰ চাকৰি হোৱাৰ কথা শুনি ভাল লাগিছে আকৌ শুনি বহুত ভাল লাগিছে পিছে সঁচানে মিছা কথাটো খুৰী সঁচা সঁচা কোনে ক'লেনো আপোনাক সঁচাই দিয়ক আপোনালোকৰ আশীৰ্বাদত চাকৰিটো পাইছোঁ যেন তেনে পষ্টিঙৰ ৰিজাল্টটো কালি ওলাইছে এতিয়া যাব লাগিব চাগে এই দুদিনতে মই আপোনালোকক জনাম বুলি ভাবিয়ে আছিলোঁ সকলোৱে গম পালে নেকি বাৰু কথাটো হওক দে বোপাই শুনি ভাল লাগিছে হওক দে বাপেৰে এতিয়া অলপমান সকাহ পাব তোৰ চাকৰিটো হোৱাৰ পিছত কিমান কষ্ট কৰি তহঁতক ডাঙৰ কৰিছে এতিয়া তই অলপ সহায় কৰিব পাৰিবি ঘৰখনত হওক দে সোনকালে যা আৰু ভালকৈ থাকিবি য'ত থাক ভালকৈ থাকিবি বুজিলি ঘৰখনলৈ আকৌ আহি কৰি থাকিবি পাহৰি নাযাবি পিছে ক'ত হৈছেনো তোৰ চাকৰিটো খুৰী আহি থাকিম কিয় নাহিমনো আৰু মোৰ পষ্টিং মানে চাকৰি যে হৈছে কাৰ্বি আংলং বৈঠালাংচু বুলি কয় জেগাখিনি কেনেকুৱা বা হয় কিবা হয় মই যোৱাই নাই যামহে একেবাৰে যাম আৰু খবৰ কৰিছোঁ বাৰু জেগাখিনি ইমান বেয়া নহয় কিন্তু অলপ পাহাৰীয়া জেগা ভালেই হ'ব চাগে আপোনালোকক কেতিয়াবা লৈ যাম দিয়ক মই গৈ লওঁ আপোনালোকক কেতিয়াবা লৈ যাম মা দেউতাহঁতক নিওঁতে আপোনালোককো লৈ যাম ওলাব মোৰ লগত মই ৰুম ভাড়া লৈয়ে থাকিব লাগিব চাগে ৰুমত গৈ দুসাঁজ খাই কৰি আহিব পাৰিব হওক দে বোপাই আমাৰ কথা যে ভাবিছ ভাল লাগিছে আমাৰহে এই দুটা কি হ'ল আৰু জানই নহয় দুইটা পঢ়া শুনাত একেবাৰে মন নাই খালি ঘূৰি ফুৰিব পথাৰত বোলো কামতে অকণ লাগ বাপেৰক সহায় কৰি দে নাই পথাৰতো সহায় কৰি নিদিয়ে এনেই ঘূৰি ফুৰিব পঢ়া শুনাটো মন নাই তই সঁচাকৈ ইমান কষ্ট কৰি পথাৰৰ কামো কৰ বাপেৰৰ লগত আৰু পঢ়া শুনাটো ইমান ভাল হওক দে বোপাই আমাৰ আশীৰ্বাদ আছে তই গাঁওখনৰ নামটো ৰখাইছ আৰু ভাল হওক দে তোৰ ভাল হওক যাম দে কেতিয়াবা যদি লৈ যাওঁ আমাৰ এইকেইটাইনো ক'ত আৰু ফুৰাব হৈছে আৰু সেইখন কপাল মোৰ নাই আৰু তোৰ জহতে কিজানি ক'ৰবাত ফুৰিবলৈ যাব পাৰোঁ হ'ব দে যাম দে কেতিয়াবা এতিয়া যাওঁ দে মই দেৰি হৈ আছে খুৰা চাগে ৰৈ আছে ভাতৰ কাৰণে জাননে ৰাতিপুৱা চাহ অকণ খাই ওলাই আহিছে মোৰ ভাত বনাওঁতে আজি দেৰি হৈ গ'ল নহয় সেইবাবে আনোতেও দেৰি হ'ল তোক পাই আকৌ খবৰটো সোধোতে আকৌ ইমান সময় গ'ল খুৰাই চাগে ভাবিব মই অহাই নাই যাওঁ দে পিছত যাম দে তহঁতৰ ঘৰলৈ বা খবৰ ল'বলৈ হ'ব দিয়ক খুৰী যাওক তেন্তে হ'লে হ'ব দে বোপাই যাবলৈ ওলাইছ হয় ইমান দূৰলৈ যাবি অকলে থাকিবিগৈ ভালকৈ থাকিবি বোপাই ভালকৈ থাকিবিগৈ তোৰ ওপৰতে আমাৰ সকলোবোৰ আশা তই এতিয়া ঘৰ এৰি যাব ওলাইছ হয় ভাল কামতে যাব লৈছ বাৰু তথাপিও ভয় লাগে কিবা ভালকৈ থাকিবি বোপাই ভালকৈ থাকিবিগৈ তোৰ ওপৰতে ভনীয়েৰৰ বিয়াখনৰ দায়িত্ব আছে ঘৰখন বনাব লাগে আৰু কিমান কি বাপেৰেনো কিমান কৰিব আৰু এতিয়া বয়সো হৈ আহিছে খেতিও কৰিব নোৱাৰা হ'ব আৰু লাহে তই চাকৰিটো পাইছ আমিও সকাহ পাইছোঁ অলপ ভালকৈ চলিবি আৰু ইয়াত যেনেকৈ আছিলি তেনেকৈ থাকিবি সলনি হৈ নাযাবি আকৌ বোপা হে মিনতীও তইনো কিয় ইমান চিন্তা কৰি আছ হয়নে সি হ'বলৈ এতিয়া সৰু হৈ আছে কচোন সি এতিয়া ডাঙৰ হ'ল চাকৰি কৰা ল'ৰা হয় সি এতিয়া গম পাইছ সি এতিয়া সৰু হৈ থকা নাই নহয় তই ইমানবোৰ কথা বুজাই থাকিব তাক নালাগে নহয় সি বুজি পায় সি আজিলৈকেনো আমাৰ কি কথা পেলাই পাইছে কচোন সি চব বুজি পায় তই ইমান বুজাই থাকিব নালাগে সি ঘৰৰ দায়িত্ব ল'ব মোৰ বিশ্বাস আছে তই এনেই চিন্তাবোৰ কৰি নাথাকিবিচোন আৰু বোপা এটা কথাৰ কাৰণে কিন্তু সাৱধান থাকিবিও বোপা সকলো মানুহ একে নহয় বুজিছ মানুহক পটককৈ বিশ্বাস কৰি নল'বি আজিকালি দিনকাল ভাল নহয় মানুহক চাই চিতি ল'বি অলপ পটককৈ সকলোকে বিশ্বাস কৰি নল'বি বোপা কোনো মানুহকে বিশ্বাস কৰিব নোৱাৰি আজিকালি কেতিয়া ফচাই থৈ যাব তোক গমেই নাপাবি সেইবাবে মানুহবোৰ পালে সাৱধানে থাকিবি সকলো একে নহয় বাৰু তাৰ মাজতে বহুত ভাল মানুহো পাবি চাই চিতি চলিবি আৰু দেহ বোপা হ'ব দেউতা তহঁতেনো কিয় ইমান চিন্তা কৰিছ
মই এতিয়া সৰু হৈ থকা নাই নহয় মই সকলোকে বুজি পাওঁ দে মানুহ চিনি পাওঁ ইমান মোক বুজাব নালাগে মই জানো নহয় তহঁতে মোৰ কাৰণে ইমান চিন্তা কৰি নাথাকিবিচোন আৰু মই ফোন চোন কৰি থাকিম নহয় আহি থাকিম দে মা তই এনেই কান্দি কুটি নাথাকিবিচোন মই আহি থাকিম নহয় মাও তই এনেই মোৰ কাৰণে চিন্তা কৰি প্ৰেছাৰটো বঢ়াই নল'বি বুজিছনে এনেই হাই প্ৰেছাৰ এইবোৰ চিন্তা কৰি নাথাকিবি মইতো কামতহে যাওঁ আৰু আহি থাকিম নহয় দেওবাৰে আহি থাকিম দে দেওবাৰেতো স্কুল বন্ধই থাকে দেওবাৰে আহি থাকিম আৰু মই ৰুম চুম চব ঠিক কৰিয়ে থৈছোঁ তহঁতকো লৈ যাম দে মই আগতে গৈ কেইদিনমান থাকি চব ঠিক ঠাক কৰি লওঁ তাৰপাছত তহঁতকো ফুৰাবলৈ লৈ যাম সেইদিনাখন যাওঁতে চব ৰুম চুম ঠিক ঠাক কৰি থৈ আহিছোঁ ভাল মানুহ ঘৰ ভাল ল'ৰা ছোৱালী তেনেকৈ সৰু পোৱালি এটাহে আছে ল'ৰা এটা আছে নেকি ল'ৰা নে ছোৱালী সৰু বাচ্ছা এটা আছে আৰু গিয়েক ঘৈণীয়েক ভাল থাকে কম দামতে পালোঁ ৰুমটো তহঁতক লৈ যাম দে ৰুমটোও ডাঙৰ আছে কম দাম যদিও বহুত ধুনীয়া তহঁতক নিব পাৰিম থাকিব পাৰিবি তহঁতে কিন্তু এতিয়া আকৌ ভণ্টি স্কুল আছে নহয় এতিয়াই লৈ যাব পাৰিলোঁ হয় তাই আকৌ স্কুল ক্ষতি হ'ব নহয় মই চব ঠিক ঠাক কৰি লৈ কেইদিনমান থকাকৈ তহঁতক তিনিওটাকে লৈ যামহি দে এতিয়া চিন্তা কৰি নাথাকিবি মই যাওঁ দে হে বৰমা বৰ্তা আপোনালোকে কিহৰ কাৰণে ইমান চিন্তা কৰিছে হে দাদাই চাকৰি কৰিবলৈহে যায় ক'ৰবাত বাহিৰত ফুৰিবলৈ নাযায় নহয় চাকৰি কৰিবলৈ যায় তাত এতিয়া চাকৰি কৰা মানুহ বুলি ক'লে এনেও বহুত সন্মান কৰে জানেনে নাজানে আপুনি আৰু এনেই চিন্তা কৰি আছে আহিয়ে থাকিব দাদা আহিয়ে থাকিব অসমৰ ভিতৰতেহে থাকিব অসমৰ বাহিৰত নাযায় নহয় হ'ব দিয়ক গাড়ীৰ পিছত নাপাবগৈ যাওঁ ব'ল দাদা ব'ল আকৌ ইমানকৈ বৰমাহঁতক বুজাই থাকিব নালাগে দে ব'ল সোনকালে ব'ল বেগটো দাঙি দাঙি মোৰ হাতখন বিষাই গৈছেগৈ মোৰ কাৰণে কিন্তু ভাল কিবা এটা এবাৰ আহিলে লৈ আহিবি কিন্তু দেই দাদা ভাল কিবা গিফ্ট লৈ আহিবি এই বেগটোৰ পৰা ডাঙা ইমান সহজ নহয় ইমান ওজন কিনো ভৰাইছ তইহে জানো আৰু ইমান বস্তু ভৰাই লৈছনে ব'ল মই লৈ যাম ব'ল গাড়ীত উঠাই দিমগৈ হ'ব দে আনিম দে এইবাৰ আহিলে সকলোলৈকে মই কাপোৰ কানি কিবা কিবি লৈ আহিম দে চিন্তা কৰিব নালাগে ব'ল এতিয়া গাড়ীত উঠাই দেগৈ মোক ব'ল মা দেউতা গৈ থাকোঁ মই হ'ব দে যা বাবা ভালকৈ থাকিবি লাডু আৰু পিঠাকেইটা ভৰাই ল'লি নে নাই সেইকেইটা কালি বনাই দিছিলোঁ যে লাড়ু পিঠা আৰু তেল পিঠা কেইটামানো দিছিলোঁ ভৰাই ল'লি নে নাই বেগত ল'লোঁ মা ল'লোঁ চব ল'লোঁ ভৰাই অ' বাবা তইতো এতিয়া নিজে বনাই খাব লাগিব বনোৱাৰ এলাহত আকৌ নোখোৱাকৈ নাথাকিবি দেই সময়ে ভাত পানী খাই থাকিবি ফোন কৰি থাকিবি মোলৈ অঁ মা নিজে বনাই খাম আকৌ সেইদিনাখন যাওঁতে গেছ চেছ চব ৰেডি কৰি থৈ আহিছোঁ নহয় ৰুমতে ভৰাই থৈ আহিছোঁ গেছ এটা চিলিণ্ডাৰ এনেকৈ কৰি চব যোগাৰ কৰি থৈ আহিছোঁ আৰু বাচন চাচন কিন্তু তই ভৰাই দিছয়ে হ'ব দে মই বনাই খাম তই চিন্তা কৰিব নালাগে আৰু ঘৰৰ মালিকনীও বহুত ভাল সেইদিনাখন যাওঁতে মোক ইমান মৰম কৰিছে বহুত ভাল জাননে সিহঁতেও চাগে কিবা কিবি দিবও পাৰে দে নিদিলেও মই নিজে বনাই খাম নহয় স্কুলৰ পৰা আহি পেলাই তহঁতে সেইবোৰ চিন্তা নকৰিবি মই বনাই খাম দে মা তোকো কেইদিনমান থকাকৈ লৈ যাম নহয় তই মোক বনাই কৰি খুৱাবি আৰু কেইদিনমান পিছত লৈ যামহি দে চব পৰিপাতি কৰি লৈ মই দাদা এইবাৰ কিন্তু ছোৱালীজনী চা সোনকালে বৰমাই এইটো বয়সতনো তোক আৰু ৰুমত গৈ পেলাই ভাত বনাই খুৱাবনে বৌ এজনী এবাৰ আনিবি আৰু চাকৰি তাকৰি হ'ল যেতিয়া এতিয়া বিয়াখন পাত আৰু সোনকালে তোৰ বিয়াখন খাবলৈও বৰ মন গৈ আছে বুজিছ সোনকালে বিয়াখন পাতি লৈ ৰুমলৈ বৌক লৈ যাবি আৰু তোক বনাই কৰি খুৱাব তই আৰু অকলে নিজে বনাই খাব নালাগে বুজিলি আৰু বৰমাই তাত গৈ তেতিয়া আৰামত থাকিব পাৰিব তোকনো এইটো বয়সত ভাত বনাই খুৱাব লাগে নে বৰমাই তই ছোৱালীজনী আনি বিয়া চিয়া পাতি ল আকৌ তাতে চাবি বুজিছ তাত বোলে ভাল ছোৱালী পায় বুজিছ বহুত ভাল জেগা বৈঠালাংছো শুনিছোঁ নহয় বহুত ভাল জেগা ভাল ছোৱালী পায় বোলে কাম কৰা ছোৱালী ধুনীয়াকৈ চব কাম কৰিব পাৰে ঘৰ চম্ভালিব পাৰে এইবাৰ ভাল ছোৱালীজনী চাবি তাতে বুজিছ নতুন জেগা ভাল ছোৱালী এজনী চাই বিয়াখন পাতি ল'বি সোনকালে হ'ব দে ব'ল এতিয়া তই এতিয়া ক'লে নহয় সি আগতে ভৈনীয়েকক বিয়া দিব লাগিব ঘৰখন বনাবলৈ আছে তাৰ বিয়াৰ কথা এতিয়া ভাবিবলৈ হোৱা নাই চাকৰিত সোমাইছেহে ৰ এতিয়া বিয়াৰ পোক মূৰত সোমাই নিদিবিচোন তাক আগতে কামবিলাক কৰি লওক ভৈনীয়েকক বিয়া চিয়া দি লওক তাৰ পাছত সি বিয়া পাতিব এতিয়া তাৰ বয়স হৈছেনো কিমান চাকৰিটো পাইছে কাৰণে সি বিয়া পাতিব লাগে তয়ো যে কিছুমান কথা শিকাইছ আৰু হ'ব দে মাকে গৈ পেলাই কৈ দিবগৈ ইয়াত মই কৰিম নহয় যা বাবা যা সেইবোৰ ধান্দা এতিয়াই নকৰিবি কেইদিনমান ঘৰৰ কাম বনকেইটা কৰি ল বোৱাৰীজনী আনি পেলাই তই ক'ত ৰখাবিহি এই ভাগা চিগা ঘৰটোত ৰখাবিহি নে ভালকৈ ঘৰ চৰটো বনাই ল এতিয়া অলপ কামত মনোযোগ দে টকা চকা অলপ সাঁচি ল বুজিছনে বাবা দে যা ভালকৈ থাকিবি যা গাড়ী নাপাবি পিছত দেৰি হৈ আছে যা দেউতা তুমি ইয়াৰ কথাকে শুনিছা মই এতিয়া এইবোৰ কথা ভাবা নাই দেউতা মই এতিয়া বিয়াৰ কথা ভাবা নাই হ'ব দিয়া মই যাওঁ ঐ ব'ল কি যে কথাবোৰ কৈ থাক নহয় তই মই বিয়া পাতিলে তোকে আগে ভাগে বৌৰ ঘৰলৈ লৈ যাম দে ব'ল এতিয়া ব'ল মোক উঠাই দেগৈ সোনকালে গাড়ী নাপাম নহ'লে দেৰি হ'লে
বাইদেউ আপুনি মই গমেই পোৱা নাছিলোঁ আপুনি যে আহিছে মানে কিবা কথা আছিলে কথা নাই মই কি একো কথা নহ'লে তোমাৰ ওচৰত আহিব নোৱাৰোঁ নেকি এনেই খবৰ এটা ল'বলৈ আহিলোঁ আকৌ নহয় মানে 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 আপুনি আহিব পাৰে তথাপিও তেনেকৈ ঘপককৈ আহিছে যে মই মানে আচৰিত হৈ গৈছোঁ আপুনি এনেকৈ অহাটো ভাল কথা হোৱা নাই নেকি বাইদেউ কেনেবাকৈ দাদাই দেখিলে আকৌ কিবাহে ভাবিব আপুনি এনেকৈ আহি থাকে মোৰ কিন্তু টেনশ্যন লাগি যায় বাইদেউ আপোনাক দাদাই পিছত গালি চালি পাৰিব পাৰে আপুনি এনেকৈ নাহিব আকৌ আপুনি বেয়া বুলি কোৱা নাই মই আপুনিতো ভাল মোকো ইমান মৰম কৰে ইমান অহা দিনাৰ পৰা আপুনি খোৱাৰ পৰা সকলোবোৰ যত্ন লৈ আছে চব্জি তব্জিও দিয়েহি আপোনাক মই বেয়া বুলি কোৱা নাই ইমান আপুনি সা শুশ্ৰূষা কৰিছে মোৰ মানে মই আপোনালোকক কৰিব লাগে আপোনালোক ভাড়াঘৰৰ মালিক হয় তথাপিও আপুনিহে মোক ওলটাই ইমান কেয়াৰ লৈ আছে মোৰ ভাল লাগিছে তথাপিও এনেকৈ আহি থাকিলে দাদাই আকৌ গালি চালি পাৰিব পাৰে বাইদেউ সেইবাবেহে কৈছোঁ মই আপোনাকতো মই কি বুলি ধন্যবাদ জনাম আপুনি মোক বহুতখিনি সহায় কৰিছে ইমান ধুনীয়া ইমান ডাঙৰ ৰুমটো দিছে ইমান কম পইচাতে মইনো আপোনাক কি সহায় কৰিব পাৰিছোঁ নাজানো কিন্তু আপুনি মোক বহুতখিনি সহায় কৰিছে বাইদেউ কিন্তু এনেকৈ অহাটো দাদাই দেখিলে বেয়া বুলি ক'ব যে সেইবাবেহে কৈছোঁ আপোনাক বেয়া নাপাব আকৌ সেই বেঙাটো দাদাইনো কেনেকৈ গম পাব আৰু গম পালেও বেয়া নাপায় দিয়া মই তোমাৰ খবৰ এটা ল'বলৈহে আহিছোঁ ভাত পানী খালানে নাই স্কুলৰ পৰা আহি পোৱাৰ পিছত তুমি আকৌ কেতিয়াবা বনোৱালাহঁতে নোখোৱাই যে সেইবাবেহে খবৰ এটা ল'বলৈ আহিছোঁ আৰু মই মানে এফালে গৈছিলোঁ আহি পেলাই বোলো কাপোৰ কানি নসলোৱাৰ আগত তোমাৰ ওচৰৰ পৰা এবাৰ আহি লওঁ খবৰ এটা লৈ লওঁ দাদাইনো কেনেকৈ গম পাব দাদা ঘৰতেই নাথাকে মাজে মাজেহে আহে দেখিছাই দেখোন বাৰু ভাত পানী খালানে নাই পিছে নে চব্জি অকণ আনি দিওঁ কি হ'ল একো মাত নিদিলা যে মই তোমাৰ ওচৰলৈ অহাটো বেয়া পাইছা নেকি তুমি নাই নাই বেয়া পোৱা নাই কিয় বেয়া পামনো বাইদেউ বেয়া পোৱা নাই কিন্তু কিনো কিন্তু আকৌ এইফালে আহাচোন ওচৰলৈ আহা তুমি কিয় এনেকৈ আঁতৰে আঁতৰে পলাই ফুৰা তোমাৰ ওচৰলৈ আহিলে তোমাক সঁচা কথা এটা কওঁ তোমাক মোৰ বহুত ভাল লাগে জানানে সঁচাকৈ অহা দিনাখনৰ পৰা তোমাক মানে মই চাই থাকিলে চায়ে থাকিব মন যায় ইমান ভাল ল'ৰাটো মানে তোমাক সঁচাকৈ তুমি বহুত ভাল বহুত হেণ্ডচামো হয় আৰু ইমান পঢ়া শুনাটো চোকা তুমি তোমাক মোৰ সঁচাকৈ ভাল লাগে কিবা এটা ভাল লাগে সেইবাবে তোমাৰ ওচৰলৈ আহি থাকোঁ তুমি আকৌ আঁতৰে আঁতৰে ঘূৰি ফুৰা মই তোমাৰ ওচৰলৈ অহাটো তুমি নিবিচাৰা নেকি বাৰু বেয়া পাইছা নেকি তুমি মোক বাৰু ইমান বেয়া লাগেনে তুমি যে ইমান আঁতৰি ফুৰা বাইদেউ এইবোৰ কি কৈ আছে আপুনি কি হ'ল কিনো বেয়া কথাটো ক'লোঁ মই তোমাক ভাল লাগে বুলিহে কৈছোঁ ইমান বেয়া পাইছানে এইবোৰ কি কথা কৈ আছে বাইদেউ আপুনি হৈছে এইখন ঘৰৰ মালিকনী আৰু মই ইয়াত ভাড়াহে আছোঁ আৰু আপোনাতকৈ মই এনেও বহুত সৰু আপুনি এজনী ছোৱালী সন্তানৰ মাক হয় আৰু দাদাৰ লগত আপুনি এনেকৈ বিশ্বাসঘাতক কিয় কৰিছে আপুনি মই অহা দিনাখনৰ পৰা আপোনাক মই কম বুলি ভাবি আছিলোঁ আপুনি এনেকুৱাবোৰ কিয় কৰে বাৰু দাদাই শুনিলে বহুত কষ্ট পাব নহয়নে বাৰু আপুনি দাদাৰ লগত এনেকৈ বিশ্বাসঘাতক নকৰিব আকৌ আপোনাক বিশ্বাসতহে ঘৰত থৈ যায় মানে পিছত আকৌ মোকো দুখিব মই আপোনাক সেইটো চকুৰে কেতিয়াও চোৱা নাই বাইদেউ আপোনাক নিজৰ মই বাইদেউ বুলি ভাবিছোঁ আপুনি বেয়া নহয় আপোনাক মই বেয়া বুলি ক'বলৈ যোৱা নাই আপুনি বহুত ভাল আপোনালোকৰ ঘৰত মই ভাড়া আছোঁ আপুনি মোক ইমান সহায় কৰিছে কিন্তু মই সেইটো চকুৰে আপোনাক মানে তেনেকৈ মই আপোনাক কেতিয়াও চোৱা নাই আপুনি এইবোৰ কিয় কৈ আছে এইবোৰ ভাল কথা নহয় বাইদেউ এইবোৰ ভাল কথা নহয় মাইনাজনীয়ে দেখিলে কি ক'ব আপুনি এনেকৈ আহি নাথাকিব নেকি বাইদেউ কথাটো বেয়া হৈছে আপুনি যাওক সেই বেঙাটো তুমি বৰ ভয়াটো ল'ৰাহে মই মাইকী মানুহ হৈয়ে ভয় কৰা নাই তুমি ডেকা ল'ৰাটো হৈ ভয় কৰিছা হা আৰু দাদাহঁতেনো কেনেকৈ গম পাব সেইবোৰ একো গম নাপায় তুমি এনেই ভয় খাইছা আৰু ডাঙৰ সৰু কি মাৰি আছা তুমি একে ইমানো সৰু নহয় দিয়া আৰু মোৰ বয়সো ইমান হোৱা নাই নহয় মই একেবাৰে ইমান বুঢ়া হোৱা নাই নহয় যে মোৰ মনটোক মই চম্ভালিব লাগে মোৰ মনটোক চম্ভালিবলগীয়া মোৰ এতিয়া বয়স হোৱা নাই এতিয়া মোৰ চঞ্চল হোৱাৰ বয়স হৈয়ে আছে বুজিছা মনটো কাৰোবাক ভাল লাগিলে ভাল লাগে বুলি ক'ব লাগে সেইটো লুকুৱাই থ'ব নালাগে বুজিছা আৰু তুমিও মোক লাইক কৰা মই জানো তুমিও মোক
অলপ হ'লেও পচন্দ কৰা সেইকাৰণেতো আহিলে ভাল পোৱা বা মই ইমান আহি থাকোঁ কিয় তেনেকৈ ইমানকৈ নুসুধা আজিনো তোমাৰ কি হ'ল আকৌ মই তোমাক সঁচা কথা কোৱাৰ কাৰণে বেয়া পাইছা মোৰ তোমাক ভাল লাগে বাছ লাগে ক'বলৈ সুবিধাটো পোৱা নাই আজি কৈ দিলোঁ আৰু তুমি এনেই ভয় নাখাবাচোন একো নহয় একো চিন্তা নকৰিবা বুজিছা দাদাই এইবোৰ গমেই নাপায় মই যিটো ভাল পাওঁ সেইটো মই কৰোঁৱেই যিটো পচন্দ কৰোঁ সেইটো মই লওঁৱেই সেইটো দাদায়ো জানে ভালকৈ তুমি সেইকাৰণে চিন্তা নকৰিবা এফালে আহাচোন এফালে আহা ওচৰলৈ আহা কিয়নো ইমান চিন্তা কৰিছা চাওঁ তোমাৰ হাতখন চাওঁ কিন্তু বাইদেউ আপুনি এইবোৰ মানে এইবোৰ ভাল কথা নহয় এইবোৰ একেবাৰে ভাল কথা নহয় বাইদেউ এইবোৰ কি কৰিব লৈছে আপুনি হেই একো নহয় কিয় ইমান ভয় কৰি থাকা তুমিও তুমি সঁচা কথা কোৱাচোন তুমি মোক লাইক কৰা নে নকৰা কোৱাচোন মই কি দেখিবলৈ ইমান বেয়া নে কি হ'ল কোৱা আকৌ সঁচাকৈ ক'বা কিন্তু দেই মানে মই আপোনাক বেয়া নাপাওঁ কিন্তু এইবোৰ ভাল কথা নহয় বাইদেউ কিনো বাইদেউ কৰি আছা চাওঁ হাতখন দিয়াচোন মানে হাতখন এৰি দিয়ক মানে বাইদেউ হাতখন এৰি দিয়কচোন নিদো বুলি কৈছোঁ নিদো তোমাৰ হাতখন মই সদায় এনেকৈ ধৰি থাকিম তুমি যে কিয় ইমানকৈ ভয় কৰা কোনো ঠিক নাই মই যিটো ভাল পাওঁ বুলি কওঁ সেইটো মই লওঁৱেই যিটো মই লাইক কৰোঁ সেইটো লৈহে পাওঁ বুজিছা সেইটো দাদায়ো জানে আৰু তোমাক মোৰ বহুত ভাল লাগিছে হাতখন মই এৰি নিদিওঁ কিন্তু তুমি মোক সকলো সময়তে পাবা কিবা অসুবিধা হ'লে মোক জনাবা দেই কিন্তু মোকো অকণমান মোৰো কথা শুনিবা মানে একো মানেছেনে নাই আজিৰ পৰা মই তোমাৰ হাত এৰি নিদিওঁ দেই তুমি মোক সকলো সময়তে পাবা যেতিয়াই বিচৰা তেতিয়াই পাবা কিবা অসুবিধা হ'লেও মোক জনাবা মই সহায় কৰিম কিবা প্ৰব্লেম হ'লে ক'বা দেই হ'ব দিয়া বহাচোন এইখিনিতে মাজনী পাপা মাতি আছিলা মাজনী মাতি আছিলোঁ মানে মাজনী মই আহি পোৱা ইমান সময় হ'ল মাচোন এতিয়ালৈকে আহি নাপালে ক'ত আছেনো ক'ত গৈছেনো তোমাক একো কৈ থৈ যোৱা নাই নেকি মই অহা কথা গমো নাপায় তেনেকৈ বাৰু মই কোৱাও নাই ফোনটো কৰি আছোঁ ৰিচিভো কোৱা নাই ক'ত গৈছে মানে মা কচোন জানানে কিবা নাজানো পাপা নাজানো নহয় মোক মায়ে একো কৈ থৈ যোৱা নাই মা তেনেকৈ গৈয়ে থাকে ওলাই মই ইমান সুধিও নাথাকোঁ আৰু মোৰ হোমৱৰ্ক দিছিল যে স্কুলত সেইবাবে মই হোমৱৰ্কখিনি কৰি আছিলোঁ পাপা আহিব চাগে মা তুমি বহাচোন হাত মুখকেইটা ধুলানে নাই কিবা এটা খাই লোৱা গৈ যোৱা পাকঘৰত আছে নহয় ইয়াত এনেকৈ তেতিয়া অহাৰ পৰা বহি আছা মা আহিব চাগে দিয়া পাপা মা কিন্তু আমাৰ যে ভাড়া ৰুম যে আমাৰ যে ঘৰত যে ভাড়া আছে দাদাটোৰ ৰুমতো যায় অলপ তাতো থাকিব পাৰে তুমি যোৱাচোন বিচৰাগৈ তাত থাকিবও পাৰে কিন্তু মোক তেনেকৈ কৈ থৈ যোৱা নাই নহয় ক'ত যাম কিন্তু দাদাটোৰ ওচৰত গৈ থাকে কিবা কিবি চব্জি বনালেও দাদাটোক দিয়েগৈ এতিয়া তাতো থাকিব পাৰে তুমি অহা যদি গম পোৱা নাই তাতে কিজানি কথা পাতি বহি আছে মায়ে তুমি যোৱাচোন খবৰ এটা লোৱাগৈ পাপা কি হয় নেকি বাৰু হ'ব দিয়াচোন তুমি যোৱা মই বাৰু মাক বিচাৰিম দিয়া তুমি যোৱা পঢ়াগৈ যোৱা হ'ব পাপা মই বাৰু ঘৰটো ভাড়ালৈ দি ভুল কৰিছোঁ নেকি যাওঁ ৰচোন ক'তনো আছে চাই আহোঁগৈ এবাৰ মনোজ তোমাৰ বাৰু মোৰ লগত থাকি ভাল লাগেনে বাইদেউ বহুত ভাল লাগে আপোনাৰ লগত টাইম স্পেণ্ড কৰি কিনো সদায় বাইদেউ কৈ থাকা ইমান দিনে সলনি নহ'ল আৰু ন নাম কাঢ়ি মাতিবা না বাইদেউ বুলি ক'লে ভাল নালাগে নহয় নাম কাঢ়ি মাতিবা দাদাৰ আগত নাম কাঢ়ি নামাতিলে হ'ল দাদাৰ আগত বাইদেউ বুলিয়ে ক'ব পাৰোঁ কথা নাই এনেইতো ৰুমত থাকিলে নাম কাঢ়ি মাতিবা আকৌ তেতিয়াহে ভাল লাগে মানে বাইদেউ নহয় চৰি মানে চুমকি মানে মন যায় আপোনাক বাইদেউ বুলি নক'বলৈ কিন্তু পটককৈ দাদাৰ আগত যদি কেতিয়াবা ওলাই যায় তেতিয়া কি হ'ব সেইবাবেহে বাৰু মই আজিৰ পৰা নাম কাঢ়ি মাতিবলৈ চেষ্টা কৰিম তুমিও যে আৰু দাদা কিমান দিনৰ মূৰে আহে তুমি দেখিছাই দেখোন ক'তনো ঘপককৈ আহি ওলাবহি নাই দাদা নাহে নহয় নুশুনে দিয়া আমাৰ ৰোমান্টিক ফিলটো আকৌ নষ্ট হৈ যায় দিয়াচোন বাইদেউ বুলি ক'লে মোৰ সেইকাৰণে ভাল নালাগে বাইদেউ বুলি নক'বা দেই আজিৰ পৰা আৰু এটা কথা তুমি ক'বা আপুনি নহয় আজি ইয়াত থকা তুমি ছমাহে হ'লহি কোনোবাই জানো গম পাইছে কোনেও গম নাপাই দিয়া তুমি এনেই চিন্তাবোৰ কৰি নাথাকিবাচোন মোৰ তোমাক বহুত ভাল লাগে
আৰু তোমাৰ লগত টাইম কটাই মোৰ বহুত ভাল লাগে জানানে। সেইবাবেতো কামবোৰ খতম কৰি মাজনীকো স্কুলৰ পৰা আনি কৰি তাইক হোমৱৰ্ককেইটা দি পেলাই মই তোমাৰ ওচৰতে পটককৈ দৌৰি আহোঁ। কিমান ভাল লাগে তোমাৰ লগত, মই কি বুলি বুজাম। বাৰু তুমি ভাত খালানে নাই? মই তোমালৈ এই টিফিনতে মাংস অলপ লৈ আহিছিলোঁ। ভাত খোৱা নাই যদি খাই লোৱা নহ'লে। হ'ব দিয়া, পিছত খাম নহয়। তুমি থাকিলে আৰু মই ভাত খামনে? তোমাৰ লগত সময় কটাই ভাল লাগে। ভাত ভোক মানে একো নাইকিয়াই হৈ যায়, ভোক পিয়াহ একো নালাগা হৈ যায় জানানে। মোৰো ভাল লগা হৈছে। প্ৰথমতে ভয় লাগিছিলে, প্ৰথমতে আফচোচ লাগিছিলে, কিন্তু মানে তোমাৰ লগত মানে তুমি মোক শিকাই দিলা। আৰু মই মানে এতিয়া তুমি নাহিলে কিবা মনটো বেয়াই লাগি থাকে জানানে। কেতিয়া আহিব ভাবিয়ে থাকোঁ। হয় নেকি? মনোজ, তুমি যে মোৰ মনটো কাঢ়ি লৈ গ'লা আৰু দেই। বাৰু মনোজ, কোৱাচোন তোমালোকৰ ঘৰত কোন কোন আছেনো? আজি ইমান দিনে তোমাৰ লগত আছোঁ, কিন্তু মানে সুধিবলৈ হোৱা নাই। ঘৰত কোন কোন আছেনো? মা দেউতা আৰু কোনোবা আছেনে? নে তুমি বিয়া চিয়া পাতিলা? নাই, মই বিয়া পতা নাই। বিয়া পাতিবৰ কাৰণে ছোৱালী মাহঁতে চাই আছে, কিন্তু ঘৰৰ মানে বহুত কাম আছে। ভণ্টি এজনী আছে, ভণ্টিজনী বিয়া দিব লাগিব। আৰু আমি দুখীয়া মানুহ, জানাই দেখোন, ঘৰ দুৱাৰবোৰ বনোৱা হোৱা নাই, ঘৰ দুৱাৰবোৰ বনাব লাগিব। বহুত কাম আছে, মই এতিয়াই বিয়া পাতিব নোৱাৰোঁ। আৰু তোমাক লগ পোৱাৰ পিছৰ পৰাচোন বিয়াৰ ধান্দাই নহা হ'ল। বেলেগ ছোৱালীৰ ফালে চাবলৈচোন মনে নোযোৱা হ'ল। মানে চবতে তোমাকে দেখা পাওঁ, ইমান ভাল লাগে তোমাক। আৰু মই বেলেগ যে ছোৱালী চাই বিয়া পাতিব পাৰিম ভাবিবই নোৱাৰা হ'লোঁ জানানে। কথা এটা সোধোনে? হয় নেকি? সোধা, কি কথা ন? মানে বাইদেউ, চৰি চুমকি, মানে দাদাই যদি কেতিয়াবা গম পায় তেতিয়া কি হ'ব? তুমি সেইবোৰ কিয় ভয় কৰি থাকা? সদায় খালি সেইটো কথাকেই কৈ থাকা। মই কৈছোঁ নে নাই, এইবোৰ চিন্তা কৰিব নালাগে। গম নাপায় দাদাইনো কেনেকৈ গম পাব কোৱাচোন? অলপ মৰম কৰা না। চুমকি, আপুনি ইয়াত আজি অহা কথা নাছিলেচোন। আপুনি ইয়াত কেনেকৈ? কি হ'ল? মোক দেখি আচৰিত লাগিছে তোৰ? আচৰিত লাগিছে? তোৰ এই ৰাসলীলাবোৰ মই আগৰ পৰাই গম পাই আছিলোঁ। তই কেনেকুৱা বিধৰ প্ৰাণী মই সেইটো আগৰ পৰাই গম পাইছিলোঁ, কিন্তু তোক মই হাতে লোতে ধৰিব পৰা নাছিলোঁ। সেইবাবে আজি নোকোৱা নেমেলাকৈ আহি আৰু ধৰা পৰি গ'লি। বহুত দিনৰ আগৰ পৰাই মোৰ সন্দেহ হৈ আছিলে তই যে এনেকুৱা কাম কিছুমান কৰ। আৰু আজি তোৰ ৰাসলীলা হাতে লোতে প্ৰমাণ পালোঁ। তই লাজ পাইছোঁ। তই কি পোৱা নাছিলি মোৰ পৰা? কি পোৱা নাছিলি? তই মোৰ কথা চিন্তা নকৰিলি নাই? সেই সৰু ছোৱালীজনীৰ কথাটো চিন্তা নহ'লে? আমাৰ যে এজনী ছোৱালী আছে, তই সেইটোও ধান্দা নহ'ল তোৰ? তই ইমান অসভ্য, তই এনেকুৱা কাম কৰিব পাৰি বুলি ভুলতো ভবা নাছিলোঁ মই। এতিয়া মোক দেখি ধুমধাম কাপোৰ পিন্ধাৰ কি অৰ্থ থাকিল? তই এজনী নিৰ্লজ্জ মানুহ। তই কাপোৰ নিপিন্ধিলেও হ'ব, কাপোৰ মাটিত পেলাই থৈছ, আৰু মই অহাৰ লগে লগে তই পিন্ধিলেও অৰ্থ কি? তই কি বুলি ভাবিছ নিজকে? তই এনেকৈ মনে মনে ঠগি থাকিবি আৰু মই গম নাপাম? তই নিজকে কি বুলি ভাব মই নাজানো, কিন্তু আজি তোৰ সকলো প্ৰমাণ হৈ গ'ল। আৰু মোক ঠগিব নোৱাৰ তই। বহুত লাজ পাইছোঁ মই। তই এনেকুৱা কাম কৰিলি? তই কি পোৱা নাছিলি ক? তই সেইকাৰণে ৰুম ভাড়া দিছিলি, আৰু এই টেট শিক্ষকটোক ৰাখিবলৈ কাৰণে তয়ে বেছি জোৰ কৰিছিলি নহয় জানো? আৰু তোৰ মতলব এইবোৰে আছিলে? এইবোৰৰ কাৰণে তই ৰাখিব বিচাৰিছিলি তাক? মোক ক্ষমা কৰি দিয়ক প্লিজ, মোৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিয়ক। মই কি কাম কৰিলোঁ এইবোৰ? মোক ক্ষমা কৰি দিয়ক। মই নাজানাতে এইবোৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিয়ক। তোক ক্ষমা কৰা প্ৰশ্নই নুঠে। ইমানবোৰ বিশ্বাসঘাতক কৰাৰ পিছত তোক ক্ষমা কৰি দিব লাগে? দাদা আমাৰ ভুল হৈ গ'ল। দাদা আমাক ক্ষমা কৰি দিয়ক। দাদা মানে বাইদেউ, মানে দাদা ক্ষমা কৰি দিয়ক। প্লিজ মৃন্ময়, আমাক ক্ষমা কৰি দিয়ক। আমাৰ ভুল হৈ গ'ল, আৰু এনেকুৱা ভুল কেতিয়াও নহয়। প্লিজ চুপ থাক, আঁতৰা মোৰ ওচৰৰ পৰা। বাইদেউ কি হ'ল আপোনাৰ? উঠকচোন, উঠক। দাদা কি কৰিলে আপুনি? মৰক তাই, মৰক। আৰু তোকো মই সোধাই নেৰো। তোক মই এৰিম বুলি ভাবিছ নেকি? তহঁত দুইটাকে মই মাৰি মই জেলত যাম। তোক মই সোধাই নেৰো ক'ত কি আছে। তোক আজি তই আমাৰ সংসাৰখন বৰবাদ কৰি দিলি। তোক মই উপকাৰ কৰিছিলোঁ ভাড়া ৰুম দি, আৰু তই কি কৰিলি? আমাৰ সংসাৰে ধ্বংস কৰি পেলালি। তোক মই এতিয়া এৰি দিব লাগে? তোক মই এৰি নিদিওঁ। তোক মই আজি
দাদা দাদা প্লিজ দাদা তেনেকুৱা নকৰিব দাদা মোক ক্ষমা কৰি দিয়ক দাদা প্লিজ মোক ক্ষমা কৰি দিয়ক মোৰ পৰিয়াল আছে দাদা মোৰ মাহঁতে মৰি যাব দাদা মোক নামাৰিব দাদা মোক ক্ষমা কৰি দিয়ক তোক ক্ষমা কৰি দিব লাগে হা তোক ক্ষমা কৰি দিব লাগে তোক আজি মই দাদা আৰু এনেকৈ ঘৰৰ মালিকজনৰ ওচৰলৈ মানে গিৰিয়েকৰ ওচৰলৈ যেতিয়া ঘৈণীয়েকজনী চাপি গৈছিলে আৰু গিৰিয়েকে খঙতে ঠেলা মাৰি দিলে আৰু ঠেলা মাৰি দিয়াৰ লগে লগে ঘৈণীয়েকজনী বিচনাৰ ধামত মাথাটো লাগি গ'ল আৰু লগে লগে মূৰটো ফালি বহুত তেজ ওলালে আৰু তেজ ওলাই লগতেই মানুহগৰাকী ঢুকাই থাকিল আৰু তাৰ পাছত গিৰিয়েকজন পাগলৰ দৰে হৈ গ'ল ঘৈণীয়েকক মৰাৰ পাছত মানে ঘৈণীয়েকগৰাকী যেতিয়া মৰি থাকিল তাৰ পাছত তেওঁ পাগলৰ দৰে হৈ গ'ল আৰু ল'ৰাটোকো ওচৰতে থকা এডাল ৰদ আছিলে ফুলৰ টাবৰ লগত সেই ৰদডালেৰে মাথাত কোবাই মাথাটো ফাটাই পেলালে আৰু ল'ৰাজনৰো মানে টেট শিক্ষকজনৰো মাথাটো ফাটি গ'ল আৰু লগতে মৰি থাকিলে আৰু ল'ৰাজনো যেতিয়া মৰি থাকিলে ল'ৰাজন আৰু ঘৈণীয়েকক দুয়োটাকে মাৰি গিৰিয়েকজন পাগলৰ দৰে হৈ গ'ল আৰু দুয়োটা তেনেকৈ পেলাই থৈ তেওঁ নিজে গৈ পুলিচৰ কাষ চাপিলে আৰু পুলিচক গৈ সকলো কথাবোৰ ভাঙি পাতি কৈ নিজে আত্মসমৰ্পণ কৰিলে চাওকচোন এতিয়া এইবোৰ কাম কৰোঁতে মানুহে কিয় ভাবি নাচায় বাৰু আজিকালি দিনত এইবোৰ ঘটনা প্ৰায় হ'বলৈ ধৰিছে এতিয়া এখন নহয় দুখনকৈ ঘৰ ধ্বংস হ'ব লগা হ'ল সেই কণমানি ছোৱালীজনীৰ গাত কি দুখ আছিলে আপোনালোকে কওকচোন আৰু সেই মাক দেউতাক হালৰ কিমান সপোন আছিলে ল'ৰাজনক লৈ সেই দুখীয়া মাক দেউতাক হালে ভৈনীয়েকজনীক বিয়া দিবলৈ আছে ঘৰ বনাম বুলি ভাবি থৈছিলে ল'ৰাটোৱে চাকৰি পাইছে ঘৰ বনাম ছোৱালীজনী বিয়া দিম কিমানবোৰ সপোন আছিলে সেই দুখীয়া মাক বাপেক হালৰ কিন্তু ল'ৰাজনৰ লগতে গোটেই সপোনবোৰো তেওঁলোকৰ পানী ছাই হৈ গ'ল আৰু সেই ঘৈণীয়েকজনী কেনেকুৱা নিজৰ ছোৱালীজনীৰ কথা চিন্তা নকৰিলে আৰু গিৰিয়েকজনৰ গাতো ভুল নথকা নহয় কাৰণ খংটো কমাব নোৱাৰি এইবোৰ ঘটনা কৰি দিলে আৰু ছোৱালীজনীৰ কথা এবাৰো নাভাবিলে এতিয়া সেই সৰু ছোৱালীজনী শাস্তি এনেই পাবলগীয়া হ'ল তাৰ পাছত দেউতাকজন মানে ঘৰৰ মালিকজন জেললৈ গুচি গ'ল মানে জেললৈ পঠাই দিলে আৰু ছোৱালীজনী তেনেকৈ অকলশৰে আইতাক কাকাইহঁতৰ লগতে থাকি গ'ল এইবোৰ আজিকালি দিনৰ ঘটনা বৰ্তমান যুগত এইবোৰ প্ৰায় চলি আছে বহুত নিউজ বাতৰি সকলোতে এইবোৰ প্ৰচলিত হৈ আছে আজিকালি মানুহবোৰ কিয় এনেকুৱা হৈ গৈছে মানুহৰ মেণ্টেলিটি বহুত বেয়া হৈ গৈছে সঁচাকৈ মানুহবোৰে নিজকে পাহৰি পেলাইছে আৰু ভুল পথে যাবলৈ লৈছে দেশখন এনেও যুদ্ধ বিগ্ৰহে আৱৰি আছে আৰু তাৰ পাছত মানুহবোৰেও নিজৰ মেণ্টেলিটিবোৰ এনেকুৱা কৰি ৰাখিছে সেনেকৈ হ'লে কি হ'ব কওকচোন আপোনালোকে বাৰু মোৰ কাহিনীটো চাই কেনেকুৱা পালে এইটো জনাবলৈ নাপাহৰিব দেই আৰু এইটো কাহিনী কোনো নিৰ্দিষ্ট এটা কাহিনীৰ লগত বা নিৰ্দিষ্ট এটা ঘটনাৰ লগত জড়িত নহয় মই এইটো কাল্পনিক হয় বহুতখিনি কাল্পনিক হয় ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব ধন্যবাদ সকলো ভালে থাকক